জনতা পাৰ্টি জনতা পাৰ্টি শুনি শুনি মাথা গৰম হৈ গৈছে কিমান শুনিম আৰু কিন্তু মানিব লাগিব দেই জেনজি পাৱাৰ আমাৰ ইয়ং জেনেৰেশ্যন পাৱাৰ মানিব লাগিব কক্ৰজ জনতা পাৰ্টিটো কেনেকৈ ফৰ্ম হ'ল আপোনালোকে গম পাইছে যিসকলে গম পোৱা নাই কৈ দিওঁ চিফ জাষ্টিছ অফ ইণ্ডিয়াই 15 মে'ত মানে আমাৰ য়ংষ্টাৰখিনিক কক্ৰজ বুলি কৈ দিলে সেই তাতেই লাগি গ'ল মানে হাহাকাৰটো আৰু অভিজিত নামৰ ল'ৰা এজনে সেই ৰাতিৰ ভিতৰত কক্ৰজ জনতা পাৰ্টি এটা খুলি দিলে আৰু খুলি দিয়াৰ পিছত মই এতিয়া চাই আছোঁ 21.9 মিলিয়ন মানে এসপ্তাহৰ ভিতৰতে 21.9 মিলিয়ন ফলোৱাৰ হৈ গৈছে য'ত নেকি বিজেপিৰ ভাৰতীয় জনতা পাৰ্টিৰ 9.1 নে 2 মিলিয়ন মানে চাওক আপোনালোকে ইয়ং জেনেৰেশ্যনৰ পাৱাৰ এই কক্ৰজ জনতা পাৰ্টিটো কিমান দূৰ কি কৰে নাজানো কিন্তু আমাৰ ইয়ং জেনেৰেশ্যনখিনিয়ে আজি যিটো কৰি আছে বা জেনজিখিনিয়ে যিটো কৰি আছে আমি সেইখিনি সময়ত একো জনাই নাছিলোঁ আমি আগতে স্কুলত গ'লে মই আমাৰ মহিলাখিনিৰ কথাই ক'লোঁ হা যেতিয়া আমাৰ তুলনি হোৱা বুলি কওঁ ফাৰ্ষ্ট পিৰিয়ড যেতিয়া আমাৰ হয় তুলনি হয় মায়ে মানে মোক কৈছিল ভগৱানে সপোন দেখাব হা তোৰ যেতিয়া তুলনি হয় মাক মানে তোমাৰ তুলনি মানে কি যিহেতু বেলেগৰ তুলনি বিয়া খাব যাওঁ মায়ে মানে কয় তুলনি হ'লেতো সপোন দেখাব ভগৱানে আৰু সেইটোৱে তুলনি হ'ব কিন্তু ৰিয়েলিটিটো তেতিয়াহে গম পালোঁ যেতিয়া মোৰ সঁচাকৈ তুলনি হ'ল মানে যেতিয়া মোৰ ফাৰ্ষ্ট পিৰিয়ড হ'ল তেতিয়া গম পালোঁ মায়ে মানে মিছা কথা কৈছিল আগৰ দিনৰ পেৰেণ্টছে মানে সঁচা কথা ক'বও লাজ কৰিছিল মাহঁতে মানে আমাক কিবা এটা কাহিনী কৈ থৈ দিয়ে কিন্তু এতিয়া গম পালোঁ মাৰ কাহিনী ভাৰ্চেছ ৰিয়েলিটি আমাৰ আগৰ জেনেৰেশ্যনে পিৰিয়ডছ মানে আমাক কেইটামান বস্তু বুজাই দিছিল জাষ্ট মনে মনে থাকিবা কোনো গম পাব নালাগে আৰু পেটটো সদায় লুকাই ৰাখিবা কাৰণ এইটো ইমান মানে কি আৰু দেখুৱাই থকা বস্তু নহয় কিন্তু পিৰিয়ডছ মানে কি পিৰিয়ডছত আমাৰ কি হয় যেনেকৈ ধৰক মুড চুইং হয় আমাৰ ৰেচেছ হয় আমি কেনেকুৱা ধৰণৰ কামবোৰ কৰিব লাগে পিৰিয়ডছ হ'লে আমি কেনেকুৱা ধৰণৰ পেড ইউজ কৰিব লাগে ইণ্টিমেট এৰিয়া হাইজিন কৰি ৰখা পেড টাইমত চেঞ্জ কৰা আমাৰ প্ৰাইভেট এৰিয়া ক্লিন কৰি ৰখা লগতে হাইজিন মেইনটেইন কৰা ইৰিটেশ্যন ৰেচেছৰ পৰা কেনেকৈ বাচিব পাৰোঁ ইনফেকশ্যন নোহোৱাকৈ কেনেকৈ থাকিব পাৰোঁ আৰু এইবোৰ আমি ধ্যান ৰখাটো জৰুৰী আমাৰ নিজৰ বডিটোৰ এইটো কোনো লাক্সাৰী নহয় এইটো এটা বেছিক কেয়াৰ সেই ৰিলেটেড কথাবোৰ আমাক কোনো শিকোৱা নাছিল কিন্তু আজিকালিৰ জেনেৰেশ্যনটো অকণমান বেলেগ বা আজিকালিৰ পেৰেণ্টছটো অকণমান বেলেগ বহুতখিনি আপগ্ৰেড বা মই যেতিয়া আপকামিং পেৰেণ্টছ হ'ম তেতিয়া মোৰ ল'ৰা ছোৱালীক কিন্তু সেই বেছিক এডুকেশ্যনখিনি মই দিবলৈ চেষ্টা কৰিম বা দিম আজিৰ জেনজিয়ে খুব ধুনীয়াকৈ জানে পিৰিয়ডছ মানে কি বা সৰু সৰু টপিকৰ ওপৰত বা আমাৰ নিজৰ ডে টু ডে লাইফৰ যিখিনি টপিক থাকে বা আমাৰ ডে টু ডে লাইফৰ যিখিনি কথা থাকে আমাৰ জেনজিয়ে বহুত ভালকৈ জানে বা আমাৰ ইয়ং জেনেৰেশ্যনে বহুত ভালকৈ জানে যিখিনি আমি সৰুতে জনা নাছিলোঁ আৰু এতিয়া আমি জানি আছোঁ পিৰিয়ডছৰ সময়ত আমি চবতকৈ বেছি মানিবলগীয়া কথাটো হ'ল হাইজিন মেইনটেইন নিজৰ হাইজিনটো মেইনটেইন কৰিব লাগে আমি কেনেকুৱা ধৰণৰ পেড ইউজ কৰিব লাগে সেইবোৰ আমি জানিব লাগে আমাৰ কোনটো আমাৰ ডিছকমফৰ্ট হয় মানে আমাক যিখিনি লাগে আমাৰ যিখিনি নিড ন পিৰিয়ডছৰ সময়ত সেই বিষয়ে আমি জানিব লাগে বা আমি নাজানিলে কিবা এটা পেৰেণ্টছক সুধিব লাগে বা আমি ইণ্টাৰনেটত আমি চাৰ্চ কৰোঁ আজিকালি বহুতখিনি কথা জানিব পাৰোঁ আমি জানিব লাগে আমাৰ ইণ্টিমেট এৰিয়া কেনেকৈ আমি হাইজিন কৰি ৰাখোঁ কেনেকৈ ক্লিন কৰি ৰাখোঁ কেনেকৈ ৰেষ্ট ফ্ৰী কৰি ৰাখোঁ আৰু আজি এটা এনেকুৱা প্ৰডাক্ট আপোনালোকক মই দেখুৱাম যিটো মই পাৰ্চনেলি ইউজ কৰি বহুত বেছি ভাল পাওঁ এভাৰগ্ৰীণ ৰিলেক্স নাইট আৰু এই চেনিটেৰী পেডটো স্পেচিয়েলি ডিজাইন কৰা হৈছে ৰাতিৰ কাৰণে জব বাদ ho ৰাত কি তো প্ৰটেকশ্যন আৰু কমফৰ্ট দুইটাই মেটাৰ কৰে ইয়াতে ব্যৱহাৰ কৰা হৈছে হাইব্ৰিড টপ চিটৰ যি আমাৰ স্কিনটো ছফ্ট আৰু ড্ৰাই কৰি ৰাখে এভাৰগ্ৰীণ ৰিলেক্স নাইট আল্ট্ৰা ট্ৰিপল এক্সেল ইয়াত আছে ডাবল ফ্লেপছ আৰু উইথ বেগ ইয়াত আছে নিমেন চে ফ্লাৱাৰ যিয়ে আমাক ইৰিটেশ্যন আৰু ৰেচেছ ফ্ৰী কৰায় ট্ৰিপল এক্সেল লেন্থ ফুল নাইট এক্সট্ৰা কভাৰেজৰ লগত 3x ফাষ্টাৰ এবজৰ্পশ্যন ন' ষ্ট্ৰেছ ন' লিকেজ ডাৰ্মাটলজিকেলি টেষ্টেড আৰু চেনচিটিভ স্কিনৰ কাৰণেও পাৰফেক্ট পিৰিয়ডছৰ সময়ত আমাৰ কি হয় কমফৰ্টেবল ফিল কৰাটো বহুতেই জৰুৰী হয় আৰু ই আমাক দিয়ে কমফৰ্টেবল ফিল সেইটো কাৰণে মই পিৰিয়ডছৰ সময়খিনিত ট্ৰাষ্ট কৰোঁ এভাৰগ্ৰীণ ৰিলেক্স নাইট ট্ৰিপল এক্সেল সঁচাকৈ কৈছোঁ এতিয়া আৰু সেই আগৰ যুগ নাই পিৰিয়ডছক আমি কেতিয়াও লাজ কৰিব নালাগে ভয় কৰিব নালাগে মানুহৰ আগত লুকাব নালাগে পিৰিয়ডছ হ'লে আমাৰ এটা ডেইলি লাইফৰ এটা পাৰ্ট হয় আৰু সেইটো আমি কেতিয়াও লাজ কৰিব নালাগে আমাৰ পিৰিয়ডছটো আমি হেপী পিৰিয়ড কৰি তুলিবলৈ চেষ্টা কৰিব লাগে আৰু তাৰ কাৰণে মই আপোনালোকক ছাজেষ্ট কৰোঁ এভাৰগ্ৰীণ ৰিলেক্স নাইট ট্ৰিপল এক্সেল আৰু মই ডেছক্ৰিপশ্যন বক্সতে লিংকটো দি দিম তাত গৈ আপোনালোকে ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰিব